হেল্ল' ফ্ৰেণ্ডছ, শংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি প্ৰায় বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এটা ধুনীয়া ব্লগ লৈ আহিছোঁ। মানে আজি আপোনালোকক আমাৰ ৰজাহলী গাঁৱত প্ৰতি বছৰে হৈ আহিছে বিহু সন্মিলন, আৰু বিহু মানে কেনেকৈ পতা হয় সকলোখিনি আপোনালোকক দেখাম, গতিকে চাই থাকক। এতিয়া লাহেকৈ আমি ভিডিঅ'লৈ সোমাই যাম। এয়া ফ্ৰেণ্ডছক কিমান ধুনীয়াকৈ লিখা হৈছে, সংস্কৃতিৰ সপক্ষে আৰু দুষ্কৃতিৰ বিপক্ষে সন্মিলিত শিল্পী সমাজ ৰংঘৰৰ উদ্যোগত একাদশ বাৰ্ষিক ৰজাহলী বিহু সন্মিলন 2024 আজি আৰু কাইলৈ ধুনীয়াকৈ মানে ইয়াত বিহু সন্মিলন কৰা হ'ব। গতিকে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকক। আৰু এতিয়া অলৰেডি বহুতখিনি মানুহ আহি পাইছে। এতিয়া অলপ পাছতেই পতাকা উত্তোলন হ'ব। এতিয়া আহক আমি ভিতৰলৈ সোমাই যাওঁ। এয়া আমাৰ এতিয়া পতাকা উত্তোলন হ'ব, গতিকে আপোনালোকক সকলোখিনি দেখাম। সকলো ৰাইজ গোট খাইছেই। বৃক্ষৰোপণ কাৰ্যসূচী হৈ আছে। বৃক্ষৰোপণ খুব ধুনীয়াকৈ হৈ আছে। ধুনীয়াকৈ বৃক্ষৰোপণ হৈ আছে। আমাৰ এটা বৃক্ষৰোপণ কৰি আছে। বৃক্ষৰোপণ কৰি কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে। ভাল লাগিছে? জীৱনত প্ৰথম ফাৰ্ষ্ট টাইম হয় নাই বৌ? ফাৰ্ষ্ট টাইম? ঠিক আছে, বঢ়িয়া। এয়া দেই যে গৰু গাড়ী চাই লওক, আজিকালি দেখিবলৈ নাই। ৰং চং কৰি ধুনীয়াকৈ টিপটপ ৰাখিছে। এখন কাইলৈ যাব নেকি আজি যাব? কিমান দিন হ'ল খুৰা বৰ্তা এখন? 90 চনৰ পৰা চলাইছো। 90 চনৰ পৰা? মজা দেখিছা গৰু গাড়ী। এইবাৰ আগতে আমি দেখিছিলো, এতিয়া সিহঁতৰ চেমটো দেখা নাই আৰু এতিয়ালৈকে। গৰু গাড়ী প্ৰথম দেখিছা নাই? আছিলে নে? দেখিছে এইবিলাক আজিকালি নাইকিয়া হৈ গ'ল, তথাপিও বহুত মানুহে ধৰি ৰাখিছে। ভাল লাগিছে সেইটো কাৰণে। চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে সৰু সৰু ল'ৰা ছোৱালীৰ মাজত। ফ্ৰেণ্ডছ, প্ৰদৰ্শনী আৰু বহাগী মেলা দেখাম আপোনালোকক। প্ৰথমে আপোনালোকক দেখাবলৈ লৈছোঁ মানে এখন গৰু গাড়ী, যিখন এতিয়া বৰ্তমান মানে আমাৰ আজিকালি এতিয়া যিখিনি ল'ৰা ছোৱালী সেইখিনি হয়তো পাহৰি গৈছে। আমি মানে পাইছিলোঁ, আমি উঠিছিলোঁ ইয়াত। আৰু এইখন এখন ধুনীয়া গৰু গাড়ী ৰাতিপুৱা আপোনালোকক দেখাইছিলোঁ। আৰু ইয়াত প্ৰদৰ্শনী কৰিছে ইমান ধুনীয়াকৈ। আৰু কাইলৈ এটা শোভাযাত্ৰা হ'ব, সেই শোভাযাত্ৰাত এই গৰু গাড়ীখন যাব। গতিকে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এতিয়া ভিতৰলৈ সোমাই যাম। ভিতৰত আপোনালোকক বহুখিনি প্ৰদৰ্শনীমূলক বস্তু আছে, সেইখিনি দেখাম। গতিকে চাই থাকক। এইবিলাক বস্তু হেৰাই গৈছে চব। ডেন ডোন মিচিং জনগোষ্ঠী, ডেন ডোন ইয়াক কোৱা হয় কালি। এইবিলাক বস্তু এতিয়া চিনি পাব লাগে, বহুখিনি মানুহে পাহৰি গৈছে। মইতো চিনি পোৱা নাই বাৰু। টুং টং এইটো কেনেকুৱা বস্তু? টুং টং চাৰেং জাৰ বুলি কয় চব। চাৰেং জাৰ এইখন কি বুলি কয়? বেৰবেৰা।
টকা বাঘধেনু দেখিছে বাঘধেনু এখন বাঘধেনু বুলি কোৱা যায় বহুত ধুনীয়া ধুনীয়া বস্তু দেখাইছে ইয়াত ডুমপাক মিচিং জনগোষ্ঠীৰ ডুমপাক মুৰিটংপ কিমান পুৰণা বস্তু ইয়াৰ মুখা শিল্প ৰূপকদাৰে হ'ব ইয়াৰ ৰূপক হাজৰিকা ভাণ্ডাৰৰ দ্বাৰা দেখুওৱা হৈছে হুমায়ুন মাৰিচ আৰু হুমায়ুন আনন্দ লাহৰী চিনি নাই পোৱা তথাপিও দেখাইছোঁ আপোনালোকে চিনি পাব পাৰে শামুক তাল আজি দেখিলোঁ প্ৰথম আজিহে দেখিছোঁ মহৰ শিঙত শিঙা দেখিছে দুটাৰা এইটো নাগাৰা দেই আমি চিনি পাওঁ এইটো যে এক তাৰা দেখিছা এয়া প্ৰতিযোগিতাৰ মাজতে মুনবা আমাক চাহ দি আছে মজা চাহৰ লগত বুটো আছে দেখিছা নাই চিষ্টেম বেলেগ কেনেকুৱা লাগিছে আজি এইটো কওক বঢ়িয়া মই বৰ মূৰ্খ আজি মোক পতাই নোপোৱা হ'লে
আমাৰ এতিয়া প্ৰচেছন আৰম্ভ হ'ব সাংস্কৃতিক শোভাযাত্ৰা সকলোখিনি আপোনালোকক দেখাম হাঁহি এটা মাৰি দিয়া আকৌ বঢ়িয়া গুৱাহাটী কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম এয়া ফ্ৰেণ্ডছ হওক বগা ঘোঁৰা বহুতে এতিয়ালৈকে মানে বহুতে দেখা নাই আমি দেখাই দিছোঁ আপোনালোকক আমাৰ সাংস্কৃতিক শোভাযাত্ৰা দিয়া বগা ঘোঁৰা লৈ আমাৰ দাদা আহিছে দাদা আপোনাৰ নামটো জনাব হৰি ভূঞা আপোনাৰ ঘৰ উপদেউৰীয়া পৰা ইয়াত চাওক এটা বগা ঘোঁৰা লৈ আমাৰ ইয়াত তৰুণ দাই কৈ দিব তৰুণ দাই কওকচোন শিল্পী সমাজৰ সভাপতি হিচাপে এয়া লাচিত বৰফুকন বঢ়িয়া আৰু আমাৰ এতিয়া এইটো 13 নম্বৰত এইটো আমাৰ শোভাযাত্ৰা ৰাইজৰ শুভকামনাৰ বতৰটোৰ কাৰণে আমাৰ বৰ চিন্তিত হৈছোঁ ফ্ৰেণ্ডছ বতৰ চাওক বতৰ যদিও বৰষুণ আমি চিন্তিত হৈছোঁ আমাৰ যেন বৰুণ দেৱতাই আমালৈ চকু মেলি চাই আমাৰ প্ৰচেছনটো সৰু পৰা আদি কৰি ভাল হৈ যায় বঢ়িয়া ইয়াত লাচিত বৰফুকন আৰু দেখাই আছোঁ ৰ'ব এয়া মূলা কাপোৰ চাই লওক কি ধুনীয়া লাগিছে ড্ৰেছত বঢ়িয়া আমি আহ্বান জনাইছোঁ এয়া গৰু গাড়ীৰ সৈতে বৰ্তা ঠিক আছে হয় হ'ব একো নহয় আজি প্ৰচেছন দীঘলীয়া হ'ব বহুত মহাপ্ৰভু শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰতীকী উপস্থাপন এইফালে চাই দিয়া বঢ়িয়া গায়ন বায়ন অসমীয়া সংস্কৃতিৰ গায়ন বায়ন বজোৱা ধুনীয়াকৈ বজোৱা সুন্দৰ বঢ়িয়া একদম আমাৰ ইয়াত ছ'চিয়েল মিডিয়াত ভাইৰেল মানুহ কেইজন দেই বঢ়িয়া সুন্দৰ এয়া বঢ়িয়া আমাৰ দিহানামৰ দল গৈ আছে সুন্দৰ আটাবিলাক চব ওপৰত গ'ল দেখোন বঢ়িয়া সব মানে নিজৰ মানে আমাৰ মহাপ্ৰভু কেইজনৰ নাম লৈ পেলাই দিছে নাই পুৰা ধুনীয়াকৈ মিতদেৱ মহন্ত তাৰপৰা এয়া নৰনাৰায়ণ দাস ঠাকুৰ বৰ বিষ্ণু আতা মাধৱদেৱ জগন্নাথ বৰা বালিগাঁও বৰেণ্য ব্যক্তিসকলৰ নামো আছে ইয়াত বঢ়িয়া পৰিৱেশ সজাগতা সমদল সুন্দৰ বঢ়িয়া ভণ্টিবা হাঁহি এটা মাৰি দিয়া যোৱা পৰিৱেশ সজাগতাৰ দল এয়া কমবেট স্পৰ্টছ একাডেমি হাঁহি এটা মাৰি দিয়া ব্ৰহ্মপুত্ৰৰ 7 ভনী দল সুন্দৰ জিকিৰ দল বঢ়িয়া আমাৰ পাপুদা লাগি আছে পুৰা প্ৰথমৰ পৰা শেষলৈকে আজি এৰাত নাই বঢ়িয়া কেনেকুৱা লাগিছে এইটো কওক ভাল লাগিছে ইমান ধুনীয়া শোভাযাত্ৰা হৈ আছে বঢ়িয়া
বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বহুত বেয়া গতিকে আমি বহুখিনি ভাবিছিলোঁ যে বহুত দূৰ যাম বহুত দূৰ দেখাম আপোনালোকক কিন্তু তথাপিও বতৰ বেয়া যদিও আমাৰ প্ৰতি বছৰে হৈ থকা শোভাযাত্ৰা আপোনালোকক যিমানখিনি পাইছোঁ দেখাইছোঁ আৰু কেনেকুৱা পাইছে আপোনালোকে চাই জনাব আৰু পাৰিলে ফ্ৰেণ্ডখিনিক শ্বেয়াৰ কৰিব গতিকে আৰু চাই থাকক অকল প্ৰচেছন দেখাই থাকিলেও নহ'ব আৰু খানাত কোন লাগি আছে আমি দেখাই আছোঁ এয়া আমাৰ ভিকে বঢ়িয়া খানা বনি আছে হা কি বনিব কৈ দিয়া এনেই আমাক কৈ দিয়া এবাৰ নিৰামিষ ঠিক আছে ঠিক আছে দাইল ভাত ভাজি বঢ়িয়া ডাঙৰ প্ৰচেছন যথেষ্ট দীঘল প্ৰচেছন কিন্তু কি কৰিব বতৰ বেয়া সেইকাৰণে বেছি দূৰ যাব নোৱাৰিম এবাৰ প্ৰচেছন কৰি কেনেকুৱা লাগিলে তিতিলে খালি তিতাটো বেছি হ'ল বতৰ বেয়া হ'ল একো নাই দিয়ক অঁ বতৰটো ভাল হ'লে ফুৰি লাগিলে ভাল পালা নাই ফুৰি অঁ ব'লক আমি নোচোৱাম না তাত কিবা এটা কোৱা বতৰটোৰ বিষয়ে ইমান ধুনীয়া সাংস্কৃতিক আজি শোভাযাত্ৰা কৰিছিলোঁ বতৰতে খেলি মেলি লগা আহিলে দেই তথাপিও কিন্তু যিটো কৰিছিলোঁ মানে পূৰা ধুনীয়া হৈছিলে ধুনীয়া হৈছিলে আজি বহুতখিনি মানে আমাৰ দলো আহিছিলে মানে বহুত দল আহিছিলে গায়ন বহুত দল আহিছে একো নাই প্ৰচেছনত যোৱাৰ পাছত খাদ্য আছে এয়া প্ৰচেছনত যোৱাৰ পাছত ভাত দাইল ভাজি নিৰামিষ বঢ়িয়া যেতিয়া মিচিং সম্প্ৰদায়সকলক আপোনালোকক দেখাম আজি ৰংঘৰত এখন আলোচনীও মানে সকলোৰে আগত উন্মোচন কৰা হৈছে আপোনালোকে আলোচনীখন পঢ়িব পাৰিব এয়া বাবলু প্ৰসাদ বৰুৱা সম্পাদক এখন ৰংঘৰ নামেৰে এখন ধুনীয়া আলোচনী আজি প্ৰকাশ পাইছে ইয়াৰ পৰা গতিকে আপোনালোকে চাব পাৰিব ইয়াত বহুখিনি মানুহৰ শুভেচ্ছা বাণী আছে বহুত মানুহৰ শুভেচ্ছা বাণী আছে